নমস্কাৰ দৰ্শক আপোনালোকে চাই আছে টাইম এইডৰ ষ্টুডিঅ'ত মই অৰদ গায়ন লৈ আহিছো এক অতিকৈ গুৰুত্বপূৰ্ণ খবৰ নেপালৰ যি মহাপ্ৰলয় সেই মহাপ্ৰলয়ত কাৰ্বি আংলঙৰ দুজনকৈ লোক সন্ধানহীন হৈছে যেহেতু কাৰ্বি আংলঙৰ দুজনকৈ লোক এটা কৰ্মসূত্ৰে আছিল আৰু হঠাৎ অহা সেই বানৰ মাজত এতিয়া দুজনকৈ কাৰ্বি আংলঙৰ লোক সন্ধানহীন হৈ পৰিছে যাৰ পাছত এতিয়া পৰিয়ালটোৰ মাজত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু পৰিয়ালটোৱে এতিয়া দিশহাৰা হৈ পৰিছে আমি জনাইছো এই মুহূৰ্তত সমগ্ৰ খবৰ নেপালৰ পলায়নকাৰী বানত সন্ধানহীন কাৰ্বি আংলঙৰ লাংহিঙৰ দুই যুৱক ত্ৰিখুলি এক জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত আছিল দুই যুৱক আৰু ঘটনাৰ পাছৰে পৰাই পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে দুয়োগৰাকী লোকৰ আৰু তাৰ পাছতে এতিয়া হাহাকাৰ অৱস্থা সৃষ্টি হৈছে পৰিয়ালটোত সন্ধানহীন দুই যুৱক লাংহিনৰ ঋতুপৰ্ণ ব্ৰহ্ম মন্ত্ৰী বসুমতাৰী বুলি খবৰ লাভ কৰা গৈছে আৰু ঘটনাৰ পিছতে পৰিয়ালটোত কান্দোনৰ ৰোল আৰু ভয়ংকৰ বান পৰিস্থিতিৰ মাজতেও বৰ্তমান সুকলমে থকাৰ তথ্য লাভ কৰা হৈছে কুনেশ্বৰ নাৰ্জাৰী নামৰ আন এজন কাৰ্বি আংলঙৰ লোকৰ অৰ্থাৎ বৰ্তমান যি ভয়ংকৰ মই এক্সক্লুসিভ দৃশ্য লগাবলৈ মই অনুৰোধ জনাম পিচিআৰ টিমক আৰু বৰ্তমান আমি দেখুৱাই আছো এক্সক্লুসিভ দৃশ্য দেখুৱাই আছো আপোনালোকক কাৰ্বি আংলঙৰ লাংহিঙত যিটো পৰিয়াল সেই পৰিয়ালটোৰ মাজত এক প্ৰকাৰ হাহাকাৰ অৱস্থা সৃষ্টি হৈছে আৰু নেপালৰ পলায়নকাৰী বানৰ সন্ধানহীন হৈছিলে কাৰ্বি আংলঙৰ দুইগৰাকীকৈ যুৱক এতিয়া সন্ধানহীন হৈছে ত্ৰিখুলি নদীৰ এক নং ত্ৰিখুলি নদী সেই ত্ৰিখুলি নদীত ত্ৰিখুলি জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত আছিলে আৰু যেতিয়া হঠাৎ সেই বান আহিছিলে এই বানৰ মাজত সন্ধানহীন হৈ পৰিছিলে এই দুইগৰাকী লোক আৰু বৰ্তমানেও কোনো যোগাযোগ লাভ কৰা নাই এই দুগৰাকী যুৱকৰ কিন্তু তাৰ মাজতে ক'ব লাগিব যে আন এগৰাকী ব্যক্তি কুনেশ্বৰ নাৰ্জাৰী সেই কুনেশ্বৰ নাৰ্জাৰী নামৰ যিগৰাকী লোক সেই লোকজনে অৰ্থাৎ সেই লোকজন সুকলমে আছে বুলি খবৰ লাভ কৰা গৈছে আৰু সেই লোকজনে খবৰ দিছিলে যে পৰিয়ালক যে এই দুগৰাকী যুৱক অৰ্থাৎ যি ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰী নামৰ এই দুয়োগৰাকী যুৱক সুকলমে এই দুয়োগৰাকী যুৱক সন্ধানহীন হৈ আছে বুলি খবৰ দিছিলে আৰু নেপালত কৰ্মসূত্ৰে নেপাললৈ গৈছিলে দুমাহৰ পূৰ্বে এই দুগৰাকী যুৱক আৰু তাৰ পাছত ত্ৰিখুলি এক জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত আছিলে এই দুয়োগৰাকী আৰু তাৰ পাছত যি ভয়ংকৰ বান সেই ভয়ংকৰ বানৰ মাজত এতিয়া সন্ধানহীন হৈ পৰিছে এই কেইগৰাকী লোক আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো নেপালত এতিয়া জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত থকা দুইগৰাকীকৈ কাৰ্বি আংলঙৰ যুৱক বৰ্তমান সন্ধানহীন মহাপ্ৰলয়ৰ সন্ধানহীন হৈ পৰিছে এই দুইগৰাকী যুৱক আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো নেপালৰ পলায়নকাৰী বানত সন্ধানহীন কাৰ্বি আংলঙৰ লাংহিনৰ দুই যুৱক আৰু পৰিয়ালটোৰ মাজত কান্দোনৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে যদি আমি কওঁ অসমৰ প্ৰায় 12জনকৈ লোকৰ সন্ধানহীন হৈ থকা তথ্য পোহৰলৈ আহিছে তাৰ মাজতে এই কাৰ্বি আংলঙৰ এই দুয়োগৰাকী যুৱকো তাৰ অন্তৰ্ভুক্ত আৰু যিহেতু এই দুয়োগৰাকী যুৱকে কাৰ্বি আংলঙৰ যি ত্ৰিখুলি এক জলবিদ্যুৎ প্ৰকল্প তাত কৰ্মৰত হৈ আছিলে আৰু তাত কৰ্মৰত হৈ থকাৰ পিছৰে পৰাই যিহেতু যিদিনাখন পানী আহিছিলে অৰ্থাৎ ভয়ংকৰ বান আহিছিলে তাৰ পিছৰে পৰা পৰিয়ালটোৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছিলে এই দুয়োগৰাকী যুৱক আৰু তাৰ পাছত এই দুয়োগৰাকী যুৱকক বিচাৰি এতিয়া হাহাকাৰ অৱস্থা সৃষ্টি হৈছে কিন্তু তাৰ মাজতে আন এগৰাকী ব্যক্তি কুনেশ্বৰ নাৰ্জাৰী নামৰ আন এগৰাকী ব্যক্তি সেইগৰাকী ব্যক্তি কিন্তু সুকলমে ৰক্ষা পৰে ভয়ংকৰ ঘটনাৰ পৰা আৰু সেই ব্যক্তিগৰাকীয়ে এই দুয়োগৰাকী পৰিয়াললৈ খবৰ দিছিলে যে এই দুয়োগৰাকী লোক সন্ধানহীন হৈ আছে বুলি আমি জনাইছো এই মুহূৰ্তৰ সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো নেপালৰ ভয়ংকৰ বানত সন্ধানহীন অসমৰ কাৰ্বি আংলঙৰ লাংহিনৰ দুগৰাকীকৈ যুৱক সন্ধানহীন হৈ আছে আৰু নেপালৰ পলায়নকাৰী বানৰ মাজত এতিয়া সন্ধানহীন হৈছে দুয়োগৰাকীৰ সন্ধানহীনৰ পিছত এতিয়া পৰিয়াল দুটাৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে আমি জনাইছো এই মুহূৰ্তৰ এক খবৰ আমি জনাবলৈ চেষ্টা কৰিছো নেপালত এতিয়া ভয়ংকৰ পৰিস্থিতিৰ মাজতেই সন্ধানহীন হৈ পৰিছে কাৰ্বি আংলঙৰ লাংহিনৰ দুজনকৈ যুৱক সন্ধানহীন হৈ পৰিছে আৰু পৰিয়ালটো এতিয়া দিশহাৰা হৈ পৰিছে কান্দোনত ভাগি পৰিছে সমগ্ৰ পৰিয়ালটোত এক প্ৰকাৰ কান্দোনৰ ৰোল উঠা দেখিবলৈ পোৱা গৈছে দুয়োগৰাকী যুৱক যি ত্ৰিখুলি এক জলবিদ্যুৎ প্ৰকল্প তাত কৰ্মৰত আছিলে দুমাহৰ পূৰ্বে কৰ্মসূত্ৰে নেপাললৈ গৈছিলে আৰু তাত কৰ্মসংস্থাপন লাভ কৰিছিলে আৰু তাত কাম কৰি থকা অৱস্থাতে এই ভয়ংকৰ বানৰ মাজত এতিয়া সন্ধানহীন হৈ পৰিছে এই দুয়োগৰাকী লোক আৰু বৰ্তমানেও পৰিয়ালৰ সৈতে কোনো ধৰণৰ
সংযোগ স্থাপন হোৱা নাই এই দুয়োগৰাকী লোকৰ আমি জনাই আছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ বৰ্তমানেও সংযোগ বিচ্ছিন্ন হৈ আছে যোগাযোগ বিচ্ছিন্ন অৰ্থাৎ সেই পলায়নকাৰী বানৰ পিছৰ পৰা মোবাইল ছুইচ অফ হৈ আছে দুয়োগৰাকীকৈ যুৱকৰ আৰু পৰিয়ালৰ লোকে সন্ধান নাপায় এতিয়া কান্দোনত ভাগি পৰিছে দুয়োগৰাকীয়ে সন্ধান বিচাৰি এতিয়া কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে আমি জনাই আছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ কিছু মন্তব্য আছে আমি শুনাই ল'ব বিচাৰিম যোৱা আমাৰ 10 আগষ্টত আমাৰ ব্ৰাদাৰ্ছ তিনিজনকেইটা নেপালত কাম কৰিবলৈ গৈছিলোঁ নেপাল ত্ৰিশুলা জাগাত ইয়াত হঠাৎ গৈ যিহেতু এতিয়া ঘটনা চলি আছে এইটো জাগাতে মানে যোন জাগাটো ঘটনা চলিছে সেই জাগাতে আমাৰ তিনিজন ব্ৰাদাৰ্ছটো কাম কৰি আছিলে ইয়াতে তাৰপিছত শুনি পোৱা মতেতো এজনটো বাচিছে যেনে তেনেকৈ তাৰপিছত দুজন আমাৰ এজনটো দাদা হয় তাৰপিছত এজনটো মোৰ ভাইটি হয় এইটো মানে এতিয়ালৈকে একো কণ্টেক্ট নাই 3 দিন হ'ল বিচাৰি পোৱা নাই নামটো আছিলে ঋতুপূৰ্ণ ব্ৰহ্ম এজনটো আৰু এজনটো আছে মন্ত্ৰী বসুমতাৰী এতিয়া মই এইটোৱে আহ্বান জনাই যে চৰকাৰত যে আমাৰ যে দুজন ব্ৰাদাৰ্ছ তেওঁলোকক যেনেকুৱা হ'লেও মানে যি কণ্ডিশ্যনত আছে মানে ওলাই দিব লাগিব চৰকাৰে যেনেকুৱা হ'লেও তাৰপিছত আমাৰ লগত এটা মেছেজ জনাব লাগিব কেনেকুৱা আছে কি ধৰণৰ আছে এইটোৱে জনাইছোঁ যোৱা আমাৰ 10 আগষ্টত আমাৰ ব্ৰাদাৰ্ছ তিনিজনকেইটা নেপালত কাম কৰিবলৈ গৈছিলোঁ নেপাল ত্ৰিশুলা জাগাত ইয়াত হঠাৎ গৈ যিহেতু এতিয়া ঘটনা চলি আছে এইটো জাগাতে মানে যোন জাগাটো ঘটনা চলিছে সেই জাগাতে আমাৰ তিনিজন ব্ৰাদাৰ্ছটো কাম কৰি আছিলে ইয়াতে তাৰপিছত শুনি পোৱা মতেতো এজনটো বাচিছে যেনে তেনেকৈ তাৰপিছত দুজন আমাৰ এজনটো দাদা হয় তাৰপিছত এজনটো মোৰ ভাইটি হয় এইটো মানে এতিয়ালৈকে একো কণ্টেক্ট নাই 3 দিন হ'ল বিচাৰি পোৱা নাই নামটো আছিলে ঋতুপূৰ্ণ ব্ৰহ্ম এজনটো আৰু এজনটো আছে মন্ত্ৰী